নমস্কাৰ, মই কলিয়াবৰৰ জ্যোতি বৰদলৈ। মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ শ্ৰদ্ধা জনাই মই আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম বিশ্বশিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যত। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰ, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্ব। পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা, মেধা, বুদ্ধি মণিহাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতাৰ পূজাৰ। সেই পূজাৰ প্ৰধান অজ্ঞ কৰি মই দিওঁ উপহাৰ। মোকে কৰি সুৰসু প্ৰচাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। নমস্কাৰ।